বছৰটোৰ অন্তিমটো দিন আজি 31 ডিচেম্বৰ 2023 চন আৰু এই দিনটোতেই আপোনালোকৰ বাবে আত্মনিৰ্ভৰ অসমৰ বিজনেছ প্লেন ডেছক্ৰিপশ্যন লগতে কেইটামান শুভ সংবাদ দুখনমান আঁচনি আৰু কিছুমান জানিবলগীয়া তথ্য লৈ আজিৰ ভিডিঅ'টো। নমস্কাৰ অসমবাসী ৰাইজ, অন্ধৰ অসমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। যিহেতু আজি বছৰটোৰ অন্তিমটো দিন, আপোনালোক ব্যস্ত চাগে অন্তিমটো দিন বছৰটোৰ উদযাপন কৰাত, কিন্তু এটা সৰু ভিডিঅ' আপোনালোকে পাৰিলে চাব, পাৰিলে শ্বেয়াৰ কৰিব। আৰু দুটামান কথা, যিসকল আত্মনিৰ্ভৰ অসমত এপ্লাই কৰিছিলে, প্ৰথম আত্মনিৰ্ভৰ অসমৰ পৰাই গৈছোঁ মই কথাখিনি, তেখেতলোকে প্ৰায়সকলে এপ্লাইং ভিডিঅ'টো মই যেতিয়া দিলোঁ ষ্টেপ বাই ষ্টেপ, তেতিয়া আপোনালোকে কুৱেশ্যন কৰি আছে যে ডেছক্ৰিপশ্যনটো, প্ৰজেক্ট ডেছক্ৰিপশ্যন যোনটো বা আপোনাৰ বিজনেছ প্লেনটো 500 ৱৰ্ডৰ ভিতৰত আপোনাক ডেছক্ৰাইব কৰিব দিছে হয়নে, কেৰেক্টাৰৰ ভিতৰত, সেইটো কেনেদৰে ডেছক্ৰাইব কৰিম। মই আপোনালোকক কওঁ যে এটা ভাল কথা হয়, মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ প্ৰতিটো প্ৰজেক্ট ৰিপৰ্টৰ এই ডেছক্ৰিপশ্যনটো প্ৰিপেয়াৰ কৰি থকাত বা প্ৰিপেয়াৰ কৰি আছোঁ। মই অনতিপলমে আপোনালোকলৈ আগবঢ়াই দিম। কিন্তু এটা কথা, আপোনালোকে কিন্তু সেই ডেছক্ৰিপশ্যনখিনি নিজে ভালদৰে পঢ়ি ল'ব। আপোনাৰ মনপুত হৈছে নাই আপোনালোকে চাই ল'ব, তাৰ পাছতহে মোৰ ডেছক্ৰিপশ্যনখিনি আপোনালোকে ব্যৱহাৰ কৰিব, ঠিক আছে। বা মোতকৈ জনা কিছুমান অভিজ্ঞ ব্যক্তি থাকিব পাৰে, তেখেতলোকক যদি আপোনালোকে কণ্টেক্টত আছে তেনেহ'লে দেখাব। আৰু মই প্ৰিপেয়াৰ কৰিছোঁ যদিও মোতকৈ জনা কিছুমান অভিজ্ঞ ব্যক্তিক মই দেখাবলৈ চেষ্টা কৰিম, তাৰ পাছতহে মই আপোনালোকক দিম। আৰু এই সকলোবিলাক বিষয়বস্তু কিন্তু মই ইউটিউবত দি নিদিওঁ, মই মোৰ ফেচবুক পেজটোত মই সম্পূৰ্ণ লিংকবিলাক দি দিম। PDF লিংক হওক বা গুগল ফাইলৰ যোনবিলাক লিংক হওক বা ৱেবছাইটৰ লিংক মই মোৰ ফেচবুক পেজটোত দিম, ঠিক আছে। সেইবাবে আপোনালোকে ডেছক্ৰিপশ্যনত যোনটো মোৰ ফেচবুক পেজৰ অন্ধৰ অসমৰ নামত আছে, তাত গৈ সেই পেজটো আপোনালোকে ফ'ল' কৰি ল'ব, তেতিয়া আপোনালোকে নটিফিকেশ্যনখিনি পাব, নহ'লে গমেই নাপাবচোন হয়নে। আৰু কিছুমানেতো এই প্ৰজেক্ট ৰিপৰ্টবিলাকৰ লগত বা কিহবাৰ লগত গালিও দি দিছে। মই এইখিনিতে আপোনালোকক এটা কথা কওঁ, মই সম্পূৰ্ণ ফুল টাইম ইউটিউবাৰ নহয়, মোৰ বেলেগ ব্যৱসায় আছে, মই বেলেগ কিবা কাম কৰোঁ। মই তাৰ ভিতৰতে যোনখিনি সময় পাওঁ, মই যোনটো ফিল্ডত কাম কৰি আছোঁ বা মই যোনখিনি বিষয়বস্তু জানো, সেই বিষয়বস্তুখিনি আপোনালোকৰ সহায়ৰ বাবে আগবঢ়াওঁ। তাত মোৰ কোনো স্বাৰ্থ নাই, কাৰণ মোৰ জানো যেতিয়া আপোনালোকক মই সময় উলিয়াই এটা ভিডিঅ' বনাই বা কিবা কৰি মই আপোনালোকক দি দিওঁ, অন্যথা মোৰ বেলেগ কাম বহুত থাকে, ঠিক আছে। মই আপোনালোকক জনাই দিছোঁ কথাটো। আৰু বহুতসকলে মোক কৈ থাকে ছাৰ, এই ছাৰ ৱৰ্ডটো আপোনালোকে প্লিজ নক'ব, আপোনালোকক হাত জোৰ কৰিছোঁ। কাৰণ মই ছাৰ নহয়, আপোনালোকৰ লগত দাদা ক'ব পাৰে, ভাইটি ক'ব পাৰে, বন্ধু ক'ব পাৰে, আপোনালোকে যি হ'লেও ক'ব পাৰে, ছাৰ বুলি নক'ব। কমেণ্টত কেতিয়াও ছাৰ বুলি নিলিখিব বা হোৱাটছআপ কৰিলেও মোলৈ ছাৰ বুলি নিলিখিব। দাদা, বন্ধু কিবা এটা ক'ব আৰু ভাইটি যি ভাল দেখে বা। আৰু লগতে কওঁ যে অহা বছৰটো এতিয়া 2024 আহি আছে, আপোনালোকলৈ শুভেচ্ছা থাকিল। 2024 চনটো যাতে আপোনালোকৰ ভাল হয়, বহুত আপোনালোকৰ এটা উদ্যম লৈ আগবাঢ়িব। আৰু এই অহা বছৰটো কাইলৈ যিহেতু 1 জানুৱাৰী হয়, কাইলৈ মই আপোনালোকৰ বাবে এখন বিশেষ আঁচনিৰ এটা ভিডিঅ' আপলোড কৰিম, যিখন আঁচনিৰ জৰিয়তে আপোনালোকে যিসকলে কাম কৰিব বিচাৰে, মহিলাসকলৰ কথা কৈছোঁ ইণ্ডিভিজুৱেলি, আপোনালোকে মহিলাসকলে চুইং মেচিন পাব গভৰ্ণমেণ্টৰ পৰা 80% ছাবচিডিত। লগতে যিসকলে ই ৰিক্সা চলাব বিচাৰে, সেইটো মেল ফিমেল বোথ হ'ব, তেখেতলোকে সেই 80% ছাবচিডিত আপোনালোকে এখন ই ৰিক্সা পাব বা এটা চুইং মেচিন পাব। কিন্তু 20% আপুনি দিব লাগিব, মানে 20% আপুনি পে' কৰিব লাগিব, বাকী 80% আপোনাক গভৰ্ণমেণ্টে বহন কৰিব বা যোনটো ডেভেলপমেণ্ট বৰ্ড আছে তেখেতলোকে বহন কৰিব। তাৰ উপৰিও যিসকল আত্মসহায়ক গোট আছে অসমত, মানে সকলোৱে নহয়, মই ক্ৰাইটেৰিয়াখিনি কাইলৈ ভিডিঅ'ত ক'ম, যেতিয়া এপ্লিকেশ্যনটো দেখাম তেতিয়া ক'ম গোটেই ক্ৰাইটেৰিয়াটো। আত্মসহায়ক গোটসকলে দুটা বস্তু পাব, দুটা ইউনিট পাব। তাৰে এটা হৈছে এইটো যোনটো পেপাৰ প্লেট মেকিং যোনটো মেচিন হয় সেইটো, বা ডিছপ'জেল বুলি আমি যোনটো কওঁ। আৰু লগতে এটা হৈছে ফেশ্বন ডিজাইনিঙৰ মেচিন। সেইটো কি মেচিন হয় মই এতিয়ালৈকে ক'ব পৰা নাই, কিন্তু ফেশ্বন ডিজাইনিঙৰ কিবা এটা মেচিন হ'ব। কিন্তু সেইকেইটা আত্মসহায়ক গোটক সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব, ডিষ্ট্ৰিবিউট কৰা হ'ব আত্মসহায়ক গোটসমূহক। আৰু এই আঁচনিখনৰ বিষয়ে মই কাইলৈ কথা পাতিম। আৰু এই আঁচনিখনৰ অন্তৰ্গত আৰু এটা বিষয়বস্তু আছে, যিসকলে UPSCৰ পাঠ্যক্ৰম বা কোচিং কৰিব বিচাৰে
তেখেতলোকৰ বাবেও 80% ডিসকাউন্টত কোচিং দিয়া হ'ব বুজিলে ইউপিএসসি কাৰণে যোনে প্ৰিপেয়াৰ কৰিছে এখন ভাল আঁচনি হ'ব এখন যেহেতু সেইভাবে কাইলে ভিডিওটো আপোনালোকে চাব মই তাত এ টু জেড দেখাই দিম আপোনালোকক কাৰণ আধৰুৱাকৈ থৈ লাভ নাই আঁচনিখনৰ বিষয়েও কম কোনে পাব ক্ৰাইটেৰিয়া কি সকলোখিনি কম লগতে এপ্লিকেশন প্ৰক্ৰিয়াটো দেখাই দিম আপোনালোকে কি ডকুমেন্ট লাগিব কি আপলোড কৰিব কেনেদৰে সাবমিট কৰিব এই সকলোবিলাক বিষয়বস্তু মই কাইলে ভিডিওটোত দেখাই দিম যেহেতু কাইলে মই সেই আঁচনিখনৰ ওপৰতে ভিডিও বনাম ইয়াৰ নেক্সট আহিলে নতুন বছৰটোত আমি PMFME যোনটো স্কিম হয় সেন্ট্ৰেল গভৰ্নমেন্টৰ যোনটো মাইক্ৰো যোনটো এন্টাৰপ্ৰাইজ হয় তাক ফৰ্মেলাইজ কৰাৰ যোনটো স্কিম হয় হেতুৰ ওপৰত কথা পাতিম যোনটো MSME আন্ডাৰে হয় আৰু লগতে ইন্ডিভিজুৱেলও হেই যে আপোনাৰ এক্সিস্টিং ইউনিট থাকিব লগা আছে হেতু নহয় নিউ এন্টাৰপ্ৰিনাৰ সকলেও হেই স্কিমটোৰ জৰিয়তে আপোনালোকে যাব পাৰে কিন্তু হেই স্কিমটো অনলি ফুড প্ৰসেসিং আপুনি ফুড প্ৰসেসিং ইউনিটে বহাব লাগিব আন্ডাৰ PMFME সেইভাবে যি সকলে ইন্টারেস্টেড হয় ধৰি লওক আপুনি ফুড প্ৰসেসিংৰ ভিতৰত কি আছে আচাৰ মেকিং বেকাৰী হওক বা মিঠাতেল হওক আপুনি যিকোনো এটা ফুড প্ৰসেসিং যিকোনো এটা প্ৰডাক্ট আপোনালোকে ল'ব পাৰে আৰু এই আঁচনিখনৰ ওপৰত মই জানুৱাৰী মাহৰ 2 বা 3 তাৰিখে আপোনালোকৰ বাবে ভিডিওটো আগবঢ়াই দিম যে আপোনালোকে কেনেদৰে আগবাঢ়িব আৰু যদি ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ হয় মোৰ ফেসবুক পেজত মোৰ নাম্বাৰ আছে ডাইৰেক্টলি কোনোবা যি ফুড প্ৰসেসিং ইউনিট বহাবলে ইচ্ছুক হয় তাত গভৰ্নমেন্ট সাবসিডি 35% আছে আৰু এটা গভৰ্নমেন্ট স্কিম হয় স্কিমৰ আন্ডাৰত গলে আপুনি ব্ৰ্যান্ডিংৰ পৰা আদি কৰি মাৰ্কেটিংলৈকে সকলোবিলাক সুবিধা পায় সেইভাবে এই PMFME আঁচনিখনৰ বিষয়ে আপোনালোকে অলপ গুৰুত্ব সহকাৰে লওক যি সকলে বিজনেস বা উদ্যমী হ'ব বিচাৰে বা এন্টাৰপ্ৰিনাৰ হ'ব বিচাৰে বা বিজনেস কৰিব বিচাৰে তেখেতলোকে এইটো ম্যানুফ্যাকচাৰিং ইউনিটৰ ভিতৰত লক ইয়াৰ বিষয়ে আপোনালোকে অলপ জানিবলৈ চেষ্টা কৰিব নেক্সট ভিডিওত মই সম্পূৰ্ণ তথ্য দি আছো কেনেদৰে কৰিব কি কৰিব আৰু ইয়াৰ পাছত মূল কথালৈ আহো এতিয়া যে যোৱা বছৰটোতে মই আপোনালোকৰ লগত ভালদৰে চিনাকি ফ্ল্যাশবেক কৰিছো অলপ আপোনালোকে যি সকলে মোক ভাল পায় ভিডিওটো সম্পূৰ্ণ চাব মই জানো ফ্ল্যাশবেক কৰিছো কিয়নো আপোনালোকক মই প্ৰথমবাৰৰ বাবে ভালদৰে চিনাকি হৈছো বকুন্ধৰাৰ পৰা আৰু বকুন্ধৰাৰ এ টু জেড এপ্লিকেশনৰ পৰা প্ৰিমিয়াম দিয়ালৈকে চালান ডাউনলোড কৰালৈকে আপোনালোকক দেখাই দিলো বকুন্ধৰা 2.0 অকল মোৰ এটাই কাম বাকি আছে আপোনালোকৰ যোনখন মাটিৰ পট্টা হ'ব বা জামাবন্দীখন হ'ব সেইখন আপোনালোকে ফাইনালি কেনেদৰে পাব অকল সেই ভিডিওটো বাকি আছে মোৰ দিবলৈ আৰু হেতু যেতিয়া কাৰোবাৰ ইস্যু হ'ব পট্টা তেতিয়া মই আপোনালোকক দি দিম ভিডিওটো যে আপোনালোকে এনেদৰে ডাউনলোড কৰক বা এনেদৰে ৰাখক আৰু বাকি বকুন্ধৰা ৰিলেটেড কাম কম্পোজিট লেন্ড সেল ট্ৰান্সফাৰটো বুজি পোৱা নাই হৰভাগে হেতুৰ ওপৰত আছে কাৰণ কিছুমান কাম কিছুমান জায়গাত কৰিব গলে অত্যাধিক মাসুল লয় বা হেৱা মাসুল লয় হয় নাই সেইভাবে আপোনালোকক শিকাই দিছো বাকি লাষ্ট ইয়াৰটোত মই আপোনালোকক ভালেখিনি গুৰুত্বপূৰ্ণ তথ্য দি গলো আপোনালোকে না কৰিব নোৱাৰে হেতুত আপোনালোকৰ পৰিবহন ডিপাৰ্টমেন্টৰ পৰা হেৱা হেতু পোৰ্টেলৰ পৰা আপোনাৰ উদ্যম আধাৰ হওক বা ট্ৰেড লাইসেন্স হওক UVIN হওক MSME হওক বা বিভিন্ন ধৰণৰ স্কিম হওক সকলোবিলাক আপোনালোকক দি গলো তাৰ বাবে আপোনালোকে যথেষ্টখিনি উপকৃত হৈছে কাৰণ থ্যাঙ্কফুল মেসেজ বহুত পাও কিন্তু তাৰ মাজতে কিছুমান বেয়া কমেন্টও পাও আৰু জুনে যি হয়তো কবই হয় নাই বেয়া কমেন্ট কৰিবই একো নাই মাইন্ড নকৰো কাৰণ মই যদি এজনকো উপকৃত হয় মোৰ ভিডিওৰ পৰা তেনেহলে মই গৌৰৱান্বিত হেতু কাৰণে বেয়াখিনিয়ে বেয়া কৰি থক সদায় পজিটিভ থিংকিং আৰু নতুন বছৰটো আপোনালোকৰ বাবে উইশ কৰিছো যে সকলোখিনি আপোনালোকৰ ভালে কুশলে যাব আৰু লগতে আপোনালোকে এটা নউদ্যম লৈ আগবাঢ়িব আৰু একবাৰ ফ্ল্যাশবেক কৰিব আপোনাৰ 2023 চনটোত আপুনি কি ভুল কৰিছিলে যাৰ বাবে আপোনাৰ কোবাত কিবা খুখুজা থাকি গল বা কিবা প্ৰবলেম হৈছিল আৰু নতুন বছৰটোত যাতে তেনেকুৱা প্ৰবলেম নহয় হেইভাবে আগতীয়াকৈ সাৱধান হ'ব ঠিক আছে আৰু ভিডিওটো দীঘল নকৰো যেহেতু আপোনালোকে এতিয়া পাৰ্টি কৰিব বা ফুৰ্তি কৰিব যেহেতু লাষ্টৰ শেষৰ দিনটো হওক বা কাইলৈও আপোনালোকে ফুৰ্তি কৰিব পাৰে হেভাবে সকলোবিলাক কৰক কিন্তু এটা ফ্ল্যাশবেক কৰি চাব জীৱনত আপুনি কোনখিনিত ভুল কৰি আহিলে ময়ো হেতুৱে কৰিম আৰু লগতে ফুৰ্তিও কৰিম পাৰ্টিও কৰিম সকলোবিলাক কৰিম আপোনালোকে কৰক পুনৰবাৰ আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা দিলো ইংৰাজী আৰু লগতে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন বছৰত নতুন তথ্যৰ ভিডিও লৈ আজিলৈ আহো ধন্যবাদ জয় আই অসম